নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল বৰ্তমানে আপোনালোকে যিখিনি সোণালী কুকুৰাৰ পোৱালি দেখিবলৈ পাইছে এই পোৱালিবোৰৰ এমাহ সম্পূৰ্ণ হৈ গৈছে আৰু এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে এমাহলৈকে এই পোৱালিবোৰে দানা কিমান খালে আৰু লগতে আমি আপোনালোকক এইটো দেখুৱাম যে এমাহত ইহঁতৰ ওজন কিমান হয় সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আমি এতে 6টা সোণালী কুকুৰাৰ পোৱালিক ধৰি ললো আৰু এতিয়া আমি এই 6টা সোণালী কুকুৰাৰ পোৱালিক ওজন কৰি আপোনালোকক দেখুৱাম যে এমাহত ইহঁতৰ ওজন কিমান হয় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 1 কেজি 280 গ্ৰাম 1 কেজি 280 গ্ৰামৰ পৰা যদি আমি প্লাষ্টিকটোৰ ওজন 20 গ্ৰাম বিয়োগ কৰি দিওঁ তেতিয়া কিমান হ'ব 1 কেজি 260 গ্ৰাম মানে এমাহত 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 1 কেজি 260 গ্ৰাম যদি 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন 1 কেজি 260 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 210 গ্ৰাম মানে এমাহত এটা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 210 গ্ৰাম এতিয়া মই আপোনালোকক জনাম যে বৰ্তমানে আমাৰ লগত ইয়াতে কেইটা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই পোৱালিবোৰে এমাহলৈকে দানা কিমান খালে বন্ধু বান্ধৱীসকল আমাৰ লগত ইয়াতে প্ৰায় এতিয়া 300টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই 300টা সোণালী কুকুৰাৰ পোৱালিয়ে 1ৰ পৰা 30 নম্বৰ দিনাখনলৈকে সৰ্বমুঠ প্ৰায় 120 কেজি মান দানা খালে বৰ্তমানে ইহঁতক আমি লোকেল কুকুৰাৰ কাৰণে যে ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দি আছো প্ৰথম অৱস্থাত ইহঁতক আমি প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলো আৰু প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মিলাই এই পোৱালিবোৰে এমাহলৈকে সৰ্বমুঠ প্ৰায় 120 কেজি মান দানা খালে আৰু এই পোৱালিবোৰে বৰ্তমানলৈকে যেনেকৈ দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে সেই বিষয়ে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব আৰু এই পোৱালিবোৰক আমি এতিয়ালৈ দুটা ভ্যাকচিন দিলো 7 দিন বয়সত ইহঁতক আমি F1 ভ্যাকচিন দিছিলো তাৰ পাছত 6 দিন বয়সত ইহঁতক আমি IBD ভ্যাকচিন দিছিলো আৰু ইয়াৰ উপৰি ইহঁতক আমি মাজে মাজে ভিটামিন আৰু ক্যালসিয়ামও দি আছো আৰু এনেকৈ আমি এই পোৱালিবোৰক বৰ্তমানে চোৱাচিতা কৰি আছো আৰু এইবাৰ মৰ্টেলিটি বেছিকৈ হোৱা নাই